ভাৰতজোৰ ন্যায় যাত্ৰাক ব্যাপক আদৰণি গুৱাহাটীত। গুৱাহাটীৰ মাজেৰে প্ৰৱেশত বাধা আৰক্ষীৰ। যুদ্ধসদৃশ পৰিৱেশ কইনাধৰাত। অসম তৃণমূল কংগ্ৰেছৰ শতাধিক সদস্যই সহযোগ কৰিছে এই যাত্ৰাত। ৰাহুল গান্ধীৰ ভাৰতজোৰ ন্যায় যাত্ৰা আজি গুৱাহাটীত আহি পালেহি। ৰাহুল গান্ধীক আদৰণি জনাবলৈ পুৱাৰে পৰা কইনাধৰাত উপস্থিত আছিল বহু শতাধিক কংগ্ৰেছৰ কৰ্মী। এই যাত্ৰা গুৱাহাটীৰ মাজেৰে আগবাঢ়ি যোৱাত বাধা দিবৰ বাবে পুৱাৰে পৰা কইনাধৰাত আৰক্ষীয়ে আজি যুদ্ধসদৃশ পৰিৱেশ গঢ়ি তোলা দেখা গ'ল। এটা সময়ত আৰক্ষী আৰু প্ৰতিবাদী কৰ্মীসকলৰ সমৰত লিপ্ত হয় আৰু কংগ্ৰেছ কৰ্মীয়ে আৰক্ষীৰ বেৰিকেড ভাঙিবলৈ চেষ্টা কৰে। উল্লেখযোগ্য যে আজিৰ এই যাত্ৰাত অসম তৃণমূল কংগ্ৰেছ দলৰ শতাধিক সদস্যই অংশগ্ৰহণ কৰে। চলো